নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ নগাঁও মেডিকেল কলেজলৈ। আজি আমি নগাঁও মেডিকেল কলেজৰ ভিতৰত কেনেকুৱা কি ফেচিলিটি আছে সকলো তথ্য আমি জানিবলৈ চেষ্টা কৰিম। ডাইৰেক্ট আমি প্ৰিন্সিপাল ছাৰৰ ওচৰলৈকে আহিছোঁ আৰু প্ৰিন্সিপাল ছাৰৰ পৰা আমি সকলো তথ্য গ্ৰহণ কৰি আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম। আহকচোন বাৰু আমি ভিতৰলৈ যাওঁ। এতিয়া আমি নগাঁও মেডিকেল কলেজৰ ইমানেই ভয়ানক প্ৰকাণ্ড বিল্ডিং তাৰ মাজমজিয়াত আছোঁ। আহক এতিয়া বৰ্তমান আমি বেলেগ ডিপাৰ্টমেণ্টসমূহলৈ যাওঁ। সকলোকে স্বাগতম জনাইছোঁ। যি আমি নগাঁও মেডিকেল কলেজৰ ক্লাছৰুম পালোঁ। সেই কেনেকৈনো ইয়াত ক্লাছসমূহ হয়, কেনেকৈ আমাৰ মেডিকেল ষ্টুডেণ্টসকলে ক্লাছ কৰে, সেই তাকে চাবলৈ আহিলোঁ। আমিতো মুন্না ভাই MBBS চিনেমাখনতহে দেখা পাইছোঁ, কিন্তু আজি সাক্ষাতত আহি পেলাই এগৰাকী বৰ্তমান MBBS পঢ়ি আছে আপুনি নিশ্চয়। হয়, আপোনাৰ নামটো জানিব পাৰিম নেকি? মোৰ নাম এনিশা পৰাশৰ, ফাৰ্ষ্ট ইয়াৰ MBBS ষ্টুডেণ্ট অফ নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল। ইয়াত এনেই ৰাতিপুৱা 8টাৰ পৰা ক্লাছ হয় আৰু সন্ধিয়া 4টালৈ। প্ৰফেশ্যনটো কিন্তু বহুত, যিমান আমি ৰেচপেক্টফুল প্ৰফেশ্যন সিমানে সেইটো পঢ়াটো মানে আমাৰ সিমানে ইণ্টাৰেষ্টিং লাগে। আমি দিনে দিনে মানে আমি গম পাওঁ যে আমাৰ হিউমেন বডিটোত কি চলি আছে, কি চলা নাই, কেনেকৈ কি ট্ৰিট কৰিব লাগে, আৰু ভাল লাগে যে মানে ইমান নবেল প্ৰফেশ্যন এটা পঢ়িবলৈ যে সুযোগ এটা পালোঁ। আৰু আপোনাৰ ঘৰ ক'ত? এনেই মোৰ ইয়াত নগাঁৱতে। অঁ, নগাঁৱৰে জীয়ৰী আৰু নগাঁৱতে হয় হয়। আপোনাৰ স্কুলিং ক'ত কৰিছিলে আপুনি? স্কুলিং এনে নেশ্যনেল একাডেমি নগাঁও বুলি এখন আছে ডিমৰগুৰি ফালে, তাৰ পৰা মই 10 পাছ কৰা, আৰু 11 and 12 দাসৱানিং কোচিং ইনষ্টিটিউট বুলি, তাত মই ইণ্টিগ্ৰেটেডলি কোচিঙো কৰা আৰু লগতে 12 প্ৰিপেয়াৰ কৰা। হয় হয়। মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে বৰ্তমান যিসকলে মেডিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক কিবা এটা আপুনি পৰামৰ্শ দিব বিচাৰে নেকি? ইমান ষ্ট্ৰেছ নল'বা এণ্ট্ৰেঞ্চটোৰ কাৰণে। হয়, এণ্ট্ৰেঞ্চটো বহুত ডাঙৰ, কিন্তু এতিয়া 1 বছৰ আছে, সদায় দিনে দিনে পঢ়া, কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰা, আৰু মেইন মাইণ্ডছেটটো তোমাৰ যদি কনফিডেণ্টলি তুমি এক্সামটো দিয়া তোমালোকে, তেতিয়াহ'লে এইটো কেতিয়াও হ'ব নোৱাৰে যে মানে তোমালোকে ক্ৰেক কৰিব নোৱাৰিবা। আমি ক্ৰেক কৰিব পাৰিছোঁ যে তোমালোকেও পাৰিবা। বহুত বহুত ধন্যবাদ। আৰু কিমান বছৰৰ পাছত আপুনি এজন ডক্টৰ হিচাপে ইয়াৰ পৰা ওলাব? এনেতো আমাৰ কয় যে MBBS ইজ এ লাইফ লং জাৰ্ণি, সদায় পঢ়িয়ে থাকিব লাগিব। কিন্তু এনেই মোৰ ফাৰ্ষ্ট ইয়েৰতে আমাৰ আগষ্টত ফাইনেন্স আছে, তাৰপিছত যদি ভালে কুশলে যায় আৰু তাৰপিছত 3.5 years আৰু পঢ়িব লাগিব, তাৰপিছত ইণ্টাৰ্ণশ্বিপ, তাৰপিছত ৰুৰেল, এইবোৰ আছেই। আৰু যি নহওক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি ইয়াৰ পৰা যাতে এজন সুখ্যাতি সম্পন্ন প্ৰতিষ্ঠিত ডক্টৰ হ'ব পাৰে, আৰু ভৱিষ্যতে যদি আমিও আপোনালোকৰ তাত কেতিয়াবা ট্ৰিটমেণ্ট কৰাব যাওঁ তেন্তে আমাকো নিজৰ হিচাপে ট্ৰিটমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। বহুত বহুত ধন্যবাদ। আকৌ লগ পাম বুলি আশা কৰিলোঁ। ঠিক হয়। এতিয়া আমি নগাঁও মেডিকেল কলেজৰ ডক্টৰসকলে য'ত জিম কৰে তাত আছোঁ। ইয়াত কেনেকুৱা ধৰণে কি হয় অকণমান জনাবনে? এইটো আমাৰ নতুনকৈ আৰম্ভ হৈছে নগাঁও মেডিকেল কলেজৰ জিম ক্লাব। হয়, এতিয়ালৈকে হেৰি হোৱা নাই, হ'ব। সকলো ধৰণৰ সামগ্ৰী আহিছে আমাৰ ইয়াত। এই সামগ্ৰীসমূহ চৰকাৰৰ ফালৰ পৰা আহিছে নে? চৰকাৰৰ ফালৰ পৰা আহিছে। চৰকাৰৰ ফালৰ পৰা ন? হয়। মানে ইয়াৰ পৰা দেখা পাই এটাই বুজিব পাৰি যে অন্যান্য মেডিকেল কলেজসমূহ যেনেকৈ উন্নত হৈছে, আৰু ঠিক সেইদৰে আমাৰ নগাঁও মেডিকেল কলেজখনো দোপে আগবাঢ়ি গৈ আছে। আৰু আমি আশা কৰোঁ যাতে অতি শীঘ্ৰে এইখনো GMCৰ দৰে পূৰ্ণাংগ ৰূপত যাতে বিকশিত হওক। আৰু এতিয়া আমি আহি পালোহি আমাৰ নগাঁও মেডিকেল কলেজৰ চেণ্ট্ৰেল লাইব্ৰেৰী। এতিয়া আমি ইয়াৰ লাইব্ৰেৰী ষ্টাফৰে এজন আছে, তেখেতক সুধিব বিচাৰোঁ যে আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণে মানে ডক্টৰসকলে কেনেকুৱা ধৰণে পঢ়ে। আমি যেনেকৈ কলেজ লাইফত আমি যেনেকৈ পঢ়িছিলোঁ তেনেকেই তেওঁলোকেও পঢ়া শুনা কৰেনে বাৰু? কৰে। তেওঁলোক আহে, তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ বুকছবিলাক চাই, চাই লয়, কেতিয়াবা তেওঁলোকে ইছ্যু কৰে বুক। সেইখিনি যিখিনি প্ৰচেছ চলে আৰু তেওঁলোকৰ মানে লাইব্ৰেৰীৰ লগত সেইখিনি ফ'ল' কৰে চবেই। হয় হয়। মানে জেনেৰেলি ধৰি লওক আমি কলেজৰ লাইব্ৰেৰী যেনেকুৱা ইয়াতো নগাঁও মেডিকেল কলেজৰ লাইব্ৰেৰী ছেম প্ৰচেছ। মানে কি, কলেজৰ লাইব্ৰেৰী আৰু মেডিকেল কলেজৰ লাইব্ৰেৰী অলপমান ডিফাৰেঞ্চ আছে। লাইব্ৰেৰী মানে মেডিকেল কলেজৰ লাইব্ৰেৰী যে টোটেলি এইটো এটা মেডিকেলৰ লগত ৰিলেটেড লাইব্ৰেৰী, তাৰ মেডিকেল ডিপাৰ্টমেণ্টবিলাকৰ বুকছ পায়। এতিয়া কিছু নতুন ধৰণৰ বুকছো অহা কথা আহিছে, জেনেৰেল বুকছ, ডিষ্ট্ৰিক্ট লেভেল যেনেকুৱা বুক থাকে, তেনেকুৱা কিছু বুক মনোৰঞ্জনমূলক ভাবিছে আৰু। মানে আপুনি মনোৰঞ্জনমূলক কথা কৈছে, মানে আউট অফ চিলেবাছ। আজি এতিয়া বৰ্তমান আমি নগাঁও মেডিকেল কলেজৰ এটা ৰুমত আছোঁ, য'ত আমাৰ মৰণোত্তৰ পৰীক্ষা নিৰীক্ষণ কৰে আৰু আমাৰ বডিবিলাকক কাটি কৰি পেলাই মানে কি কৰে আপুনি অকণমান জনাব নেকি? প্ৰেক্টিকেল আমাৰ ইয়াত এনাটমি ডিপাৰ্টমেণ্ট হয়। ইয়াত আমাৰ এই বডি আছে দুটা বডি, মানে ষ্টুডেণ্টক এইটো মানে কেনেকৈ কি কৰিব লাগিব, কেনেকৈ পোষ্টমৰ্টম কেনেকৈ কৰিব লাগিব, মানুহৰ অপাৰেশ্যন কেনেকৈ কৰিব লাগিব, সেইটো মানে কাটি আকৌ চিলাই কৰা শিকায়। কাটা ভিতৰত কি আছে, কেনেকৈ কি কৰে সেইটো দেখায়। মানে ইয়াতে আপোনাৰ বডি কাটা চিকা কৰি পেলাই তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি পেলাই তাক ষ্টাডি কৰে। এই যিখন বেঞ্চ দেখিবলৈ পাইছে তাত অলৰেডি
মে বি এইটো কিডনিও হ'ব পাৰে নাজানো মই কি বাৰু যি নহওক দেখিবলৈ পাই ভাল লাগিছে আমাৰ নগাঁও মেডিকেল কলেজত সকলো সুবিধা নগাঁও মেডিকেল কলেজৰ বৰ্তমান আমি প্ৰিন্সিপাল অফিচৰ নিচেই কাষৰতে আছোঁ এডমিনিষ্ট্ৰেটিভ ব্লক এতিয়া আমি প্ৰিন্সিপাল ছাৰক সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আহিছোঁ